নমস্কাৰ ডিএমই ডিএছএছ অন্য গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' আমি ছায়েন্সৰ কুৱেশ্যন ডিছকাছ কৰি আছোঁ। আপোনালোকে জানে ছায়েন্সৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট। চ' আপোনালোকে ক্লাছটো সম্পূৰ্ণকৈ কৰিব আৰু যদি আজি প্ৰথম বিশ্বাসী বন্ধু চেনেলত নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। চ' দেৰি নকৰি আৰম্ভ কৰিবলৈ লৈ আহিছোঁ আজিৰ ক্লাছটো। চ' ক্লাছ আৰম্ভ কৰাৰ আগতে আৰু এটা কথা কৈ দিওঁ, আমি 4000তকৈ অধিক কুৱেশ্যন আগবঢ়াইছোঁ মাত্ৰ 149 ৰুপিছত। যিসকলে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথম আহিছে তেওঁলোকে নাজানে। চ' ডিএমই ডিএছএছ নন টেকনিকেল এক্সামৰ কাৰণে আমি 4000তকৈ অধিক কুৱেশ্যন আগবঢ়াইছোঁ 149 ৰুপিছত। যদি আপোনালোকে PDF লাগে তেনেহ'লে 8638686390 এই নম্বৰটোত পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব, PDF পাই যাব। চ' তেনেকৈ আৰম্ভ কৰিবলৈ ওলাইছোঁ প্ৰথমটো কুৱেশ্যনেৰে। প্ৰথমটো কুৱেশ্যন হৈছে তলৰ কোনটো এটা প্ৰকাৰৰ ৰূপান্তৰিত শিল? হুইচ অফ দ্য ফলোয়িং ইজ এ টাইপ অফ মেটামৰ্ফিক ৰক? কাৰেক্ট এনচাৰটো কি হ'ব পাৰে? লাইমষ্টন, চেণ্ডষ্টন, মাৰ্বল, চেল। কাৰেক্ট এনচাৰটো কি হ'ব? তলৰ কোনটো এটা প্ৰকাৰৰ ৰূপান্তৰিত শিল? কাৰেক্ট এনচাৰ কি হ'ব? তলৰ কোনটো এক প্ৰকাৰ ৰূপান্তৰিত শিল? চ' ইয়াৰ ভাবি চিন্তি এনচাৰ দিবলৈ ট্ৰাই কৰিব। কাৰেক্ট এনচাৰটো হৈছে মাৰ্বল। মাৰ্বল হৈছে এটা ৰূপান্তৰিত শিল, ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং ইজ এ টাইপ অফ হোৱাইট ব্লাড চেল? তলৰ কোনটো শ্বেত ৰক্ত কণিকা? হোৱাইট ব্লাড চেল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ডিএমই ডিএছএছৰ কাৰণে। ছায়েন্সৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কাৰণ ছায়েন্সৰ কুৱেশ্যন আহেই। চ' শ্বেত ৰক্ত কণিকা ইয়াৰ ভিতৰত কোনটো? প্লেটলেট, লিম্ফোচাইট, আৰ্থ্ৰ'চাইট, নিউৰন। কাৰেক্ট এনচাৰটো কি হ'ব? তলৰ কোনটো শ্বেত ৰক্ত কণিকা? চ' ইয়াৰে শ্বেত ৰক্ত কণিকা হৈছে লিম্ফোচাইট। লিম্ফোচাইট শ্বেত ৰক্ত কণিকা। মনত থাকিবনে? শ্বেত ৰক্ত কণিকা বা হোৱাইট ব্লাড চেল হৈছে লিম্ফোচাইট, ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং ইজ এ টাইপ অফ গ্ৰীণ হাউচ গেছ? নিম্নলিখিত কোনটো এক প্ৰকাৰৰ সেউজগৃহ গেছ? গতিকে সেউজগৃহ গেছৰ ওপৰত প্ৰায় কুৱেশ্যন আহে। অক্সিজেন, নাইট্ৰজেন, মিথেন, হাইড্ৰজেন। গতিকে ইয়াৰ ভিতৰত সেউজগৃহৰ গেছ কোনটো? গ্ৰীণ হাউচ গেছ কোনটো? কোৱাচোন, গ্ৰীণ হাউচ গেছ কোনটো হ'ব পাৰে? চ' আমি সেউজগৃহৰ গেছ বা গ্ৰীণ হাউচ গেছ বুলিলে আমি জানিব লাগিব মিথেন, ঠিক আছে। মিথেন হৈছে গ্ৰীণ হাউচ গেছ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং ইজ এ টাইপ অফ ফজেল ফিউল? নিম্নলিখিত কোনটো এক প্ৰকাৰৰ জীৱাশ্ম ইন্ধন? এক প্ৰকাৰ জীৱাশ্ম ইন্ধন ইয়াৰ ভিতৰত কোনটো? ছ'লাৰ, উইণ্ড, কোল, গ'থাৰ্মেল। গতিকে এক প্ৰকাৰ জীৱাশ্ম ইন্ধন কোনটো ইয়াৰ ভিতৰত? কাৰেক্ট এনচাৰটো হৈছে কয়লা, ঠিক আছে। কয়লা হৈছে এক প্ৰকাৰ জীৱাশ্ম ইন্ধন। মনত থাকিবনে? নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং ইজ এ টাইপ অফ ৰিনিউৱেবল এনাৰ্জি? তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ প্ৰকাৰ? ৰিনিউৱেবল এনাৰ্জি মানে হৈছে নৱীকৰণযোগ্য শক্তি। অনৱীকৰণযোগ্য শক্তি আৰু নৱীকৰণযোগ্য শক্তিৰ মাজত আপোনালোকে পাৰ্থক্য জানে। গতিকে কোনটো নৱীকৰণযোগ্য শক্তিৰ প্ৰকাৰ? কয়ল, নেচাৰেল গেছ, ছ'লাৰ, নিউক্লিয়াৰ। কাৰেক্ট এনচাৰটো কি হ'ব পাৰে? চ' আমি সকলোৱে জানো নৱীকৰণযোগ্য শক্তিৰ প্ৰকাৰ হৈছে ছ'লাৰ, হয়নে? ছ'লাৰ হৈছে নৱীকৰণযোগীৰ প্ৰকাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং ইজ এ টাইপ অফ ৰিনিউৱেবল এনাৰ্জি চ'ৰ্চ? নিম্নলিখিত কোনটো এক প্ৰকাৰৰ নৱীকৰণযোগ্য শক্তিৰ উৎস? গতিকে নৱীকৰণযোগ্য শক্তিৰ উৎস ইয়াৰ ভিতৰত কোনটো? কয়ল, নেচাৰেল গেছ, উইণ্ড, অইল। কাৰেক্ট এনচাৰ কি হ'ব পাৰে? নিম্নলিখিত কোনটো এক প্ৰকাৰৰ নৱীকৰণযোগ্য শক্তিৰ উৎস? কাৰেক্ট এনচাৰটো কি হ'ব পাৰে? শুদ্ধ উত্তৰটো হৈছে উইণ্ড। উইণ্ড হৈছে নৱীকৰণযোগ্য শক্তিৰ উৎস। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং ইজ এ টাইপ অফ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন? তলৰ কোনটো বিদ্যুৎ চুম্বকীয় বিকিৰণৰ প্ৰকাৰ? গতিকে মনত ৰাখিব আমাক কি সুধিছে? বিদ্যুৎ চুম্বকীয় বিকিৰণৰ প্ৰকাৰ ইয়াৰ ভিতৰত কোনটো? ছাউণ্ড ৱেভছ, এক্স-ৰে, চেচমিক ৱেভছ, গ্ৰেভিটেশ্যনেল ৱেভছ। কাৰেক্ট এনচাৰটো কি হ'ব পাৰে? বহুত ভাবি চিন্তি উত্তৰ দিব কাৰণ বেছি সময় নাই আমাৰ হাতত। পৰীক্ষা আহিলে 9 তাৰিখে পৰীক্ষা। চ' এই 9 তাৰিখলৈকে যিমানখিনি পাৰি আমি কুৱেশ্যন আনিবলৈ ট্ৰাই কৰিছোঁ। আমি ছায়েন্সৰ কুৱেশ্যন দিছোঁ, জিঅ'গ্ৰাফিৰ কুৱেশ্যন দিছোঁ, সকলোবোৰ কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ। চ' যিসকলে ক্লাছবোৰ কৰিছে কৰিব। আৰু অসম পুলিচ আৰু ডিএমই ডিএছএছৰ কাৰণে আমি 4000তকৈ অধিক কুৱেশ্যন আগবঢ়াইছোঁ মাত্ৰ 149 ৰুপিছত। যদি আপোনালোক PDF লাগে এটা নাম্বাৰ দিছোঁ, এই নাম্বাৰটোত পে'মেণ্ট কৰিব। নাম্বাৰটো হৈছে 8638686390। আকৌ এবাৰ কৈছোঁ 8638686390। এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি এইটো নাম্বাৰতে হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব, আপোনালোকে PDF পাই যাব, ঠিক আছে। চ' ছাউণ্ড ৱেভছ, এক্স-ৰে, চেচমিক ৱেভছ,
গ্ৰেভিটেশ্যনেল ৱেভছ কাৰ কেঞ্চাৰটো কি হ'ব এক্স ৰে ঠিক আছে সো তলৰ কোনটো বিদ্যুৎ চুম্বকীয় বিকিৰণৰ প্ৰকাৰ বুলি কৈছে এক্স ৰে হৈছে বিদ্যুৎ চুম্বকীয় বিকিৰণৰ প্ৰকাৰ নেক্সট কোৱেশ্চন হুইচ গেছ ইজ এসেনশিয়াল ফৰ কম্বাসন দহনৰ বাবে কোনটো গেছ অতি প্ৰয়োজনীয় দহন মিন্স জ্বলিবলৈ হয় না নহয় জ্বলিবলৈ কোনটো গেছ অতি প্ৰয়োজনীয় কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন অক্সিজেন হাইড্ৰজেন সো আমাক যদি কিবা এটা বস্তু জ্বলাব লাগে তেনেহলে আমি অক্সিজেনৰ প্ৰয়োজন হয় না নহয় সো দহনৰ বাবে অক্সিজেনৰ প্ৰয়োজন মনত ৰাখিবা নেক্সট কোৱেশ্চনটো লৈ আহিছো নেক্সট কোৱেশ্চনটো কি হ'ব চাবা What is the main function of the kidney? বৃক্কৰ প্ৰধান কাম কি? বৃক্কৰ প্ৰধান কাম কি? Pumping blood, flooding waste from the blood, producing insulin, regulating body temperature. কাৰ কেঞ্চাৰটো কি হ'ব পাৰে? বৃক্কৰ প্ৰধান কাম কি? So, ইয়াৰ কাৰ কেঞ্চাৰটো হৈছে বৃক্কৰ প্ৰধান কাম হৈছে filtering waste from the blood গতিকে আমাৰ যিবোৰ লেটাৰা আছে আমাৰ তেজৰ পৰা হেবোৰ ফিল্টাৰ কৰাই হৈছে বৃক্কৰ প্ৰধান কাম হয়নে সো নেক্সট কোৱেশ্চনটো লৈ আছো what is the study of the weather called বতৰ অধ্যয়নক কি বুলি কোৱা হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন যি সকলে বতৰৰ ওপৰত অধ্যয়ন কৰে সেই অধ্যয়নক কি বুলি কোৱা হয় জিঅলজি মেট্ৰলজি এষ্ট্ৰোনমি বায়োলজি কাৰ কেঞ্চাৰটো কি হ'ব বতৰৰ অধ্যয়নক কি বুলি কোৱা হয় বতৰ অধ্যয়নক কোৱা হয় মেট্ৰলজি ঠিক আছে সো অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন লাইছো Which of the following tests are used for the detection of protein protein চিনাক্তকৰণৰ বাবে নিম্নলিখিত কোনটো পৰীক্ষা ব্যৱহাৰ কৰা হয় এটো কোৱেশ্চন মনত ৰাখিবা protein চিনাক্তকৰণৰ বাবে নিম্নলিখিত কোনটো পৰীক্ষা ব্যৱহাৰ কৰা হয় DNP টেষ্ট বেনেডিক্ট টেষ্ট মলিষ্ট টেষ্ট বিউৰেছ টেষ্ট কাই কাঞ্চাৰটো কি হ'ব নিম্নলিখিত কোনটো পৰীক্ষা ব্যৱহাৰ কৰা হয় প্ৰটিন টেষ্ট কৰিবৰ বাবে প্ৰটিন চিনাক্ত কৰিবৰ বাবে সো ইয়া কাই কাঞ্চাৰ হৈছে আমি বিউৰেট টেষ্ট কৰিব লাগে ঠিক আছে প্ৰটিন চিনাক্তকৰণৰ বাবে বিউৰেট টেষ্ট পৰীক্ষা ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন what is the main function of the pancreas অগ্নাশয়ৰ মূল কাম কি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন pancreas মানে হৈছে অগ্নাশয়ৰ মূল কাম কি pumping blood filtering waste from the blood regulating blood sugar level producing bile কাৰ কেঞ্চাৰটো কি হ'ব পাৰে অগ্নাশয়ৰ মূল কাম কি হ'ব পাৰে সো অগ্নাশয়ৰ মূল কাম হৈছে regulating blood sugar level গতিকে blood sugar level regulating কৰা হৈছে অগ্নাশয়ৰ মূল কাম নেক্সট কোৱেশ্চনটো লৈ আহিছো which of the following is a type of simple sugar নিম্নলিখিত কোনটো এক প্ৰকাৰ সৰল শ্ৰেণী simple sugar ইয়াৰ ভিতৰত কোনটো starch cellulose glucose protein গতিকে নিম্নলিখিত কোনটো এক প্ৰকাৰ সৰল শ্ৰেণী বুলি কৈছে কাৰ কেঞ্চাৰটো কি হ'ব পাৰে ইয়াৰ ভিতৰত এক প্ৰকাৰ সৰল শ্ৰেণী কোনটো সো মনত ৰাখিবা এক প্ৰকাৰ সৰল শ্ৰেণী হৈছে গ্লুকোজ হৈছে এক প্ৰকাৰ সৰল শ্ৰেণী ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো which of the following is a type of carbohydrate নিম্নলিখিত কোনটো এক প্ৰকাৰ কাৰ্বোহাইড্ৰেট গতে এক প্ৰকাৰ কাৰ্বোহাইড্ৰেট কোনটো প্ৰটিন লিপিড স্টাৰ্চ ভিটামিন গতে ইয়াৰ ভিতৰত এক প্ৰকাৰ কাৰ্বোহাইড্ৰেট কোনটো হ'ব পাৰে সো নিম্নলিখিত কোনটো এক প্ৰকাৰ কাৰ্বোহাইড্ৰেট সো কাই কেঞ্চাৰ হৈছে স্টাৰ্চ হৈছে এক প্ৰকাৰ কাৰ্বোহাইড্ৰেট নেক্সট কোৱেশ্চনটো লাইছো which gas is responsible for the greenhouse effect greenhouse প্ৰভাৱৰ বাবে কোনটো গ্যাস দায়বদ্ধ অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন গতিকে গ্ৰীনহাউস প্ৰভাৱৰ বাবে কোনটো গ্যাস দায়বদ্ধ কাৰ কেঞ্চাৰটো হৈছে কাৰ্বন ডাই অক্সাইড কোনটো গ্যাস দায়বদ্ধ কাৰ্বন ডাই অক্সাইড দায়বদ্ধ নেক্সট কোৱেশ্চনটো লাইছো what is the main function of the lungs হাওঁফাওঁৰ মূল কাম কি pumping blood filtering waste from the blood existing gas producing insulin so হাওঁফাওঁৰ মূল কাম কি হাওঁফাওঁৰ মূল কাম হৈছে আমি সকলোৱে জানো এক্সচেঞ্জিং গ্যাস হয়নে গ্যাস এক্সচেঞ্জ কৰা হৈছে হাওঁফাওঁৰ মূল কাম নেক্সট কোৱেশ্চনটো লাইছো which of the following is a type of mineral নিম্নলিখিত কোনটো এক প্ৰকাৰ খনিজ মিনাৰেল মিন্স খনিজ হয়নে নহয় wood plastic quartz rubber ইয়াৰ ভিতৰত খনিজ কোনটো কোনটো এক প্ৰকাৰ খনিজ কোৱাচোন কাৰ কেঞ্চাৰটো হৈছে quartz এক প্ৰকাৰ খনিজ নেক্সট কোৱেশ্চন which of the following is a type of sedimentary rock তলৰ কোনটো এটা প্ৰকাৰৰ পলসুৱা শিল গতে এক প্ৰকাৰ পলসুৱা শিল কোনটো গ্ৰেনাইট বেসল্ট লাইমস্টোন অবসিডিয়ান গতিকে এক প্ৰকাৰ
পলসুৱা শিল বুলি কৈছে কোনটো কাৰেক্ট আনসাৰ হৈছে লাইমস্টোন ঠিক আছে নেক্সট কোৱেশ্চন লৈ আইছো হুইচ এমং দ্য ফলোইং ইজ নট এ প্ৰটোজোৱা তলৰ কোনটো প্ৰটোজোৱা নহয় এমোবিয়া পেৰাময়া হাইড্ৰা ইউগ্লিনা তলৰ কোনটো প্ৰটোজোৱা নহয় সো কাৰেক্ট আনসাৰটো হৈছে ইয়াৰ ভিতৰত হাইড্ৰা প্ৰটোজোৱা নহয় ঠিক আছে নেক্সট কোৱেশ্চন লৈ আইছো হুইচ অফ দ্য ফলোইং ইজ এ টাইপ অফ ইলেক্ট্ৰোমেগনেটিক ৱেভ নিম্নলিখিত কোনটো এক প্ৰকাৰ বিদ্যুৎ চুম্বকীয় তৰংগ সাউন্ড ৱেভ ৰেডিঅ' ৱেভ সেসমিক ৱেভ গ্ৰেভিটেশনাল ৱেভ গতিকে বিদ্যুৎ চুম্বকীয় তৰংগ কোনটো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো কি হ'ব পাৰে সো কাৰেক্ট আনসাৰটো হৈছে ৰেডিঅ' ৱেভ ঠিক আছে ৰেডিঅ' ৱেভ হৈছে বিদ্যুৎ চুম্বকীয় তৰংগ ঠিক আছে নেক্সট কোৱেশ্চনটো লৈ আইছো What is the chemical formula for glucose? Glucose er rasayonik sutro ki? C6H12O6 H2O CO2 NaCl. Gotike glucose er rasayonik sutro to ki? Kone gob paribo? Correct answer hoise glucose er rasayonik sutro hoise C6H12O6 ঠিক আছে next question to laisu which planet has the shortest day in the solar system সৌৰজগতৰ কোনটো গ্ৰহৰ দিন আটাইতকৈ কম আৰ্থ মাৰ্চ জুপিটাৰ ভেনাছ কাৰেক্ট আনসাৰটো কি হ'ব পাৰে সৌৰজগতৰ কোনটো গ্ৰহৰ দিন আটাইতকৈ কম সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে জুপিটাৰ জুপিটাৰৰ দিন আটাইতকৈ কম নেক্সট কোৱেশ্চনটো লৈ আইছো what is the study of the properties and behavior of matter called পদাৰ্থৰ ধৰ্ম আৰু আচৰণৰ অধ্যয়নক কি বুলি কোৱা হয় বায়োলজি ফিজিক্স কেমিষ্ট্ৰি জিঅলজি গতিকে পদাৰ্থৰ ধৰ্ম আৰু আচৰণৰ অধ্যয়নক কি বুলি কোৱা হয় পদাৰ্থৰ ধৰ্ম আৰু আচৰণৰ অধ্যয়নক কি বুলি কোৱা হয় কাৰেক্ট আনসাৰটো হৈছে কেমিষ্ট্ৰি বুলি কোৱা হয় ঠিক আছে নেক্সট কোৱেশ্চনটো লৈ আইছো হোৱাট ইজ দ্য কেমিকেল সিম্বল ফৰ আইৰন লোহাৰ ৰাসায়নিক চিহ্ন কি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন সো যিসকল আজি নতুনকৈ হৈছে ক্লাছটো কৰি কেনেকুৱা পালা জনাবলৈ নাপাইবা আৰু যদি পিডিএফ কিটা লাগে আমাৰ তেনেহলে 149 रुपीस পে কৰিব লাগিব নাম্বাৰটো হৈছে 8638686390 ঠিক আছে এই নাম্বাৰটো তোমালোকে পে কৰিলে 149 रुपीस 4000 কৈ অধিক কোৱেশ্চন লাভ কৰিবা এটা দুটা নহয় 4000 কোৱেশ্চন পাবা ঠিক আছে সো লোহাৰ ৰাসায়নিক চিহ্ন কি FACUAGAU গতিকে লোহাৰ ৰাসায়নিক চিহ্ন কি আইৰনৰ ৰাসায়নিক সিম্বল কি হ'ব কেমিকেল সিম্বল আইৰণৰ কেমিকেল সিম্বল হৈছে Fe ঠিক আছে নেক্সট কোৱেশ্চনটো লৈ আইছো which of the following is a type of red blood cell তলৰ কোনটো এক প্ৰকাৰ ৰক্ত কণিকা লিম্ফোসাইট আৰ্থ্ৰোসাইট প্লেটলেট নিউৰন গতিকে কোনটো এক প্ৰকাৰ ৰক্ত কণিকা কাৰেক্ট আনসাৰটো কি হ'ব সো ইয়াৰ ভিতৰত এক প্ৰকাৰ ৰক্ত কণিকা হৈছে আৰ্থ্ৰোসাইট ঠিক আছে সো এয়া আছিল জেনাৰেল সায়েন্সৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আশা কৰো ক্লাছটো কৰি ভাল পালা সো আৰু ডিএমই ডিএসএছৰ বহুত কেইটা ক্লাছ আহিব সো আপোনালোকে ক্লাছটো কৰিবা আশা কৰো আপোনালোকে বিশেষকৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকল আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ ল'ব বিচাৰে ডিসক্ৰিপচনত লিংক আছে টেলিগ্ৰাম জয়েন হৈ ল'ব পাৰা ঠিক আছে সো আজিলৈ মানে নেক্সট ক্লাছত আপোনালোকক প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম